1 নম্বৰ উত্তৰ লিখা। ক ভিতৰত খেলা খেল দুবিধৰ নাম লিখা। মই উত্তৰ কিতাপতে এনেধৰণে দি দিছোঁ, কেৰম, লুডু। খ খেলপথাৰত খেলা দুবিধ খেলৰ নাম লিখা। মই উত্তৰটো ইয়াতে দিছোঁ, ফুটবল, ভলীবল। গ দুবিধ শক্তিদায়ক খাদ্যৰ নাম লিখা, ভাত, ৰুটি। ঘ বেমাৰৰ পৰা দেহক ৰক্ষা কৰা দুবিধ ফলৰ নাম লিখা, কমলা, আমলখি। 2 নম্বৰ শুদ্ধ উত্তৰত শুদ্ধ চিন দিয়া। ক আহাৰে আমাৰ শৰীৰত শক্তি যোগায়। বাক্যটো শুদ্ধ, ইয়াত মই শুদ্ধ চিন দিছোঁ। খ সদায় পৰিষ্কাৰ আৰু শোধিত পানীহে খাব লাগে। এই বাক্যটো শুদ্ধ, গতিকে ইয়াত মই শুদ্ধ চিন দিছোঁ। গ আলিবাটত খোজ কাঢ়োঁতে সদায় নিজৰ সোঁহাতে যাব লাগে। এই বাক্যটো ভুল, মই ইয়াত পূৰণ চিন দিছোঁ। ঘ আলুৰ চিপছ, শীতল পানীয়, আইচক্ৰীম আদি আমাৰ শৰীৰৰ বাবে উপকাৰী। এই বাক্যটো ভুল, সেইকাৰণে মই ইয়াত পূৰণ চিন দিছোঁ। 3 খালী ঠাই পূৰ কৰা। ক আহাৰ নাখালে আমি কাম কৰিবলৈ শক্তি, খালী ঠাইত দিছোঁ শক্তি, নাপাওঁ। খ নিয়মিত শৌচাগাৰ ব্যৱহাৰ কৰিব লাগে। গ নিয়মীয়াকৈ খেলা ধূলা আৰু ব্যায়াম কৰিলে আমাৰ শৰীৰ সবল হয়। ঘ সেউজীয়া শাক পাচলি, ফল মূল আদিয়ে আমাৰ শৰীৰটোক বেমাৰৰ পৰা ৰক্ষা কৰে। 4 শুদ্ধ উত্তৰ বাছি উলিয়াই লিখা। ইয়াতে ক কোনবিধ খোৱা বস্তুৰ পৰা আমি প্ৰধানকৈ শক্তি পাওঁ। ইয়াতে 3টা দিয়া আছে, 2টা দিয়া আছে। সেউজীয়া শাক পাচলি, মধুৰিআম, ভাত। ইয়াতে শুদ্ধ বাক্যটো লিখিলে এনেধৰণে হ'ব, কোনবিধ খোৱা বস্তুৰ পৰা আমি প্ৰধানকৈ শক্তি পাওঁ, ভাত। উত্তৰ হ'ব ভাত। খ কি কৰিলে আমাৰ শৰীৰ সবল হয়। শুই থাকিলে, বহি থাকিলে, ব্যায়াম কৰিলে। ইয়াতে শুদ্ধটো হ'ব ব্যায়াম কৰিলে। গ কোনবিধ খোৱা বস্তুৱে আমাৰ শৰীৰটো বৃদ্ধি হোৱাত সহায় কৰে। ইয়াতে আছে শিলিখা, আমলখি, গাখীৰ। ইয়াতে শুদ্ধ উত্তৰটো হ'ব গাখীৰ। ঘ কোনবিধ খোৱা বস্তুৱে আমাৰ শৰীৰত দেখা দিয়া ৰোগক প্ৰতিৰোধ কৰে। এতিয়া মাংস, ৰুটি, কলডিল আছে। তে উত্তৰটো হ'ব কলডিল।